গৰিয়াগড় ২ নং গৰিয়াগড় আঞ্চলিক পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। বৰ্তমান আমাৰ প্ৰচাৰ অভিযান খুব ব্যাপকভাৱে হৈ আছে। আমি প্ৰতিটো ৱাৰ্ডতে আমি গৈ আমি ঘৰে ঘৰে গৈ পেলাই মানুহৰ দ্বাৰৰ আকৰ্ষণ ল'ব আকৰ্ষিত কৰিছোঁ আৰু তেওঁলোকে আমাক আশ্বাস দিছে যে আমি বিজেপি সমৰ্থনতে ভোটদান সাব্যস্ত কৰিম। আৰু তেতিয়া আমি ভাবিছোঁ যে আমাক ৰাইজে আমাৰ অসমত বা ভাৰতবৰ্ষত যিটো উন্নয়নমূলক কাম হৈ আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, গতিকে মানুহৰ সেই কাম কাজৰ প্ৰতি মানুহৰ সম্পূৰ্ণ আস্থা আছে। আৰু লগতে আৰু এইবাৰ যে আমাৰ পঞ্চায়ত আমি যে আমাৰ দখলত আনিব পাৰিম, ভোটাৰৰ কাষত চাপি আমি গম পাইছোঁ তেওঁলোকে সম্পূৰ্ণ আমাৰ পক্ষত আছে আৰু আমি বিপুল ভোটত জয়ী হ'ম বুলি আশা কৰিছোঁ। কেনেকুৱা ধৰণৰ সমস্যা আজি আছে বা আপুনি কেনেধৰণৰ সেইবিলাক সমাধান কৰিব? সমস্যাৰাজি যথেষ্ট দুই এটা আছে, প্ৰায়ে মানে ৱাৰ্ডত কিছু দুটা এটা সমস্যা আমি দেখা দেখিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি জয়ী হ'লে সেইখিনি আমি ৰাস্তা ঘাটেই হওক বা খোৱা পানীৰ ক্ষেত্ৰতেই হওক বা নলা নৰ্মদাৰ ক্ষেত্ৰতে হওক, সকলোখিনি আমি সমস্যা পৰৱৰ্তী পৰ্যায়ত আমি জয়ী হ'লে আমি সেইখিনি সহায় আগবঢ়াম। প্ৰতিদ্বন্দ্বিতা কেনেধৰণে হ'ব বা কোন প্ৰতিদ্বন্দ্বিতা এতিয়া প্ৰথমতে হ'ল মোৰ প্ৰতিদ্বন্দ্বী প্ৰথম হ'ব অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ লগতে থাকিব। ৰাইজৰ দল বা জাতীয় কংগ্ৰেছৰ লগত মোৰ প্ৰতিদ্বন্দ্বিতা নাথাকে। আৰু সেই সৌন্দৰ্যমূলকভাৱে তেখেতে মই যেতিয়া দৌৰ গৈছিলোঁ ৱাৰ্ডত মই লগ পাইছোঁ, তেতিয়া দৌৰিছিলে তুমি জয়ী হ'লেও মই বেয়া নাপাওঁ, গতিকে তোমাৰ প্ৰতিও মোৰ সমৰ্থন আছে। তেতিয়া তেখেতে সেই বিষয়ে মোক জনাইছিলে। গতিকে আমি তেনে পৰ্যায়তো আমি ৱাৰ্ডে গৈ কাম কৰিছোঁ আৰু মই যিমানেই প্ৰতিটো ৱাৰ্ডত গৈছোঁ সমৰ্থন পাইছোঁ ৰাইজৰ, আৰু মোৰ বিশ্বাস আছে আমি এইবাৰ জয়ী হ'ম। কিমান ভোটত জয়ী হ'ব বুলি? সেইটো এতিয়া আমি সম্পূৰ্ণকৈ আপোনালোকক ক'ব নোৱাৰিম। ৰাইজৰ ভোটদানৰ সাব্যস্তৰ ওপৰত, ভোটদানৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰি আমি ভাবিছোঁ যে যথেষ্টখিনি বিপুল ভোটত জয়ী লাভ কৰিম। গৰিয়াগড় ২ নং গৰিয়াগড় আঞ্চলিক পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। বৰ্তমান আমাৰ প্ৰচাৰ অভিযান খুব ব্যাপকভাৱে হৈ আছে। আমি প্ৰতিটো ৱাৰ্ডতে আমি গৈ আমি ঘৰে ঘৰে গৈ পেলাই মানুহৰ দ্বাৰৰ আকৰ্ষণ ল'ব আকৰ্ষিত কৰিছোঁ আৰু তেওঁলোকে আমাক আশ্বাস দিছে যে আমি বিজেপি সমৰ্থনতে ভোটদান সাব্যস্ত কৰিম। আৰু তেতিয়া আমি ভাবিছোঁ যে আমাক ৰাইজে আমাৰ অসমত বা ভাৰতবৰ্ষত যিটো উন্নয়নমূলক কাম হৈ আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, গতিকে মানুহৰ সেই কাম কাজৰ প্ৰতি মানুহৰ সম্পূৰ্ণ আস্থা আছে। আৰু লগতে আৰু এইবাৰ যে আমাৰ পঞ্চায়ত আমি যে আমাৰ দখলত আনিব পাৰিম, ভোটাৰৰ কাষত চাপি আমি গম পাইছোঁ তেওঁলোকে সম্পূৰ্ণ আমাৰ পক্ষত আছে আৰু আমি বিপুল ভোটত জয়ী হ'ম বুলি আশা কৰিছোঁ। কেনেকুৱা ধৰণৰ সমস্যা আজি আছে বা আপুনি কেনেধৰণৰ সেইবিলাক সমাধান কৰিব? সমস্যাৰাজি যথেষ্ট দুই এটা আছে, প্ৰায়ে মানে ৱাৰ্ডত কিছু দুটা এটা সমস্যা আমি দেখা দেখিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি জয়ী হ'লে সেইখিনি আমি ৰাস্তা ঘাটেই হওক বা খোৱা পানীৰ ক্ষেত্ৰতেই হওক বা নলা নৰ্মদাৰ ক্ষেত্ৰতে হওক, সকলোখিনি আমি সমস্যা পৰৱৰ্তী পৰ্যায়ত আমি জয়ী হ'লে আমি সেইখিনি সহায় আগবঢ়াম। প্ৰতিদ্বন্দ্বিতা কেনেধৰণে হ'ব বা কোন প্ৰতিদ্বন্দ্বিতা এতিয়া প্ৰথমতে হ'ল মোৰ প্ৰতিদ্বন্দ্বী প্ৰথম হ'ব অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ লগতে থাকিব। ৰাইজৰ দল বা জাতীয় কংগ্ৰেছৰ লগত মোৰ প্ৰতিদ্বন্দ্বিতা নাথাকে। আৰু সেই সৌন্দৰ্যমূলকভাৱে তেখেতে মই যেতিয়া দৌৰ গৈছিলোঁ ৱাৰ্ডত মই লগ পাইছোঁ, তেতিয়া দৌৰিছিলে তুমি জয়ী হ'লেও মই বেয়া নাপাওঁ, গতিকে তোমাৰ প্ৰতিও মোৰ সমৰ্থন আছে। তেতিয়া তেখেতে সেই বিষয়ে মোক জনাইছিলে। গতিকে আমি তেনে পৰ্যায়তো আমি ৱাৰ্ডে গৈ কাম কৰিছোঁ আৰু মই যিমানেই প্ৰতিটো ৱাৰ্ডত গৈছোঁ সমৰ্থন পাইছোঁ ৰাইজৰ, আৰু মোৰ বিশ্বাস আছে আমি এইবাৰ জয়ী হ'ম। কিমান ভোটত জয়ী হ'ব বুলি? সেইটো এতিয়া আমি সম্পূৰ্ণকৈ আপোনালোকক ক'ব নোৱাৰিম। ৰাইজৰ ভোটদানৰ সাব্যস্তৰ ওপৰত, ভোটদানৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰি আমি ভাবিছোঁ যে যথেষ্টখিনি বিপুল ভোটত জয়ী লাভ কৰিম।